হাই ফ্ৰেণ্ড, কি খবৰ? আপোনালোকৰ চাগে সকলোৰে ভালেই। আৰু আজি ঘৰতে আছিলোঁ। ওচৰৰ খুৰী এজনে ফোন কৰিলে বৰলৰ বাঁহ এটা ভাঙিবলৈ। আৰু প্ৰথমতে বৰলৰ বাঁহটো দেখুৱাই লৈছোঁ। এই তাত দেখিছে কিমান ডাঙৰ বৰলৰ বাঁহ। আৰু বৰলৰ বাঁহটো আছিলে এজোপা নেমু গছত, আৰু নেমু গছজোপাৰ তলতে আছিলে। আৰু বৰলৰ বাঁহটো মই ভাঙিলোঁ। এইবাৰ ওচৰতে আছিলে যিহেতু বৰলৰ বাঁহটো। শাওণ মাহ চলি আছে। শাওণ মাহত পুখুৰীবিলাকত বৰশী বাই খুবেই ভাল লাগে, যিহেতু কাই মাছবিলাক ডাঙৰ ডাঙৰ হৈছে অলপ। আৰু বৰলৰ টোপ দি বৰশী বালে কাই মাছবিলাক খুব আহে বৰশীত। আৰু বৰলৰ বাঁহটো লৈ আহিলোঁ। কাইলৈ বৰশী পাম আমি সকলোৱে মিলি পেলাই। আৰু ভাবিলোঁ আপোনালোককো দেখুৱাওঁ বৰলৰ বাঁহটো। আৰু বৰলৰ বাঁহটো চাই কেনে পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক কমেণ্ট